ঢেৰ হ'ব তেতিয়া আমাৰ দিগদাৰ হৈ যাব নহয় আমাৰ এমাউণ্টটো কৈ দিয়াৰ লগে লগে কি হ'ব কি আপোনাক এমাউণ্টটো কৈ দিলেতো মোক কথা দি দিয়াৰ পিছতে মই এইটো হেৰি কৰি দিব নোৱাৰিমতো এখন ভাটাৰ মালিক এখন নহয় গাইজ 3-4 কণৰ বাটাৰ মালিকে কেনেকুৱা ধৰণে থাকিব লাগে তো তেনেকৈ ধৰণে নাই চিম্পুলকৈ থাকে মানে তাক মালিক হিচাপে চিনিবই নোৱাৰি মানে ইমানেই তাৰ মানে গৌৰৱ নাই বেলেগৰ আগত নেদেখুৱাই মানে তাৰ পাৰ্চনেলিটিটো কেনেকুৱা তো চবৰে লগতে ভালকৈ কথা পাতে আমি মানে সেই মালিকৰ লগত কথা পাতিছিলোঁ আৰু আমাৰ মানে এটা অনুষ্ঠান পাতিব সেই অনুষ্ঠানত কিছু আৰ্থিক অনুদান আমি বিচাৰিছিলোঁ তো লগে লগে হৈ যাব বুলি কৈছে মালিকজনে তো ইমান ধুনীয়াকৈ আমাক কথা দিছে আৰু এতিয়া সেই মালিকজনে আমাৰ লগত ছাপৰ্টত আছে আমাৰ অনুষ্ঠানত আৰু সেই মালিকজনৰ লগত আমি কি কথা পাতিছিলোঁ আপোনালোকক শুনাব চেষ্টা কৰিম কিমান ধুনীয়াকৈ কথা পাতিছে ভিডিঅ'টো চাই লওক তেতিয়া আপোনালোকে গম পাব কিমান ধুনীয়াকৈ কথা পাতিছে এখন বাটাত কেনেকুৱা কাৰ্য কৰিব লগা সেইবোৰৰ প্ৰতিও জ্ঞান দিছে আমাক তো চাওক এই গাইজ স্বাগতম জনাইছোঁ মোৰ অনিত ভিডিঅ'লৈ আৰু গাইজ মানে আমাৰ গাঁৱত যিহেতু এটা ডাঙৰ অনুষ্ঠান পাতিম আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব আমাৰ উৰুকা দিনাখন আৰু উৰুকা মানে এই 17 তাৰিখে হ'ব আৰু বুধবাৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ৰাতিত সাংস্কৃতিক অনুষ্ঠান হ'ব তো আমাৰ গাঁৱৰ নিচেই কাষতে এখন ভাটা আছে তো ভাটাত আমি আমাৰ গাঁৱৰ যিটো সংগঠন আছে সেই সংগঠনে গোট খাই সেই ভাটাত কিছু আৰ্থিক সাহায্যৰ বাবে অনুৰোধ আগবঢ়াইছিলোঁ দিম বুলি কৈছিলে তো তাকে এটা অনুৰোধ জনাবলৈ গৈছোঁ মানে যাওঁ তাত মানে মালিকজনে আমাক কথা দিছিলে মানে এনেকুৱা তেনেকুৱা তো সেই কথাটো ডিছকাছ কৰিবৰ কাৰণে আমি যাওঁ তো দেখুৱাই আছোঁ আপোনালোকক আৰু কিছু গাইডলাইন থাকে ভাটাৰ তো সেইবোৰো আমি ডিছকাছ কৰি পিনি দিম আৰু কমেণ্টত আপোনালোকে জনাব কেনেকুৱা গাইডলাইন থাকে এখন ভাটাত যিহেতু এইটো এখন ডাঙৰ উদ্যোগ হয় তো আপোনালোকেও যাতে যদি জানে সেইটোৰ বিষয়ে কিছু জ্ঞান যদি আছে তো আমাক জনাব তো চাই থাকিব এইটো দেখিবলৈ পাইছে এইটো নিমন্ত্ৰণী পত্ৰ তো ইয়াত আমাৰ গোটৰ সকলো সদস্য আছে আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান আমি গৈ আছোঁ তো দেখিবলৈ পাইছে এয়া আমাৰ সকলো মানুহবোৰ এয়া এইফালে গৈছে গৈ আছোঁ পাই গ'লোঁ এয়া ভাটাখন দেখিবলৈ পাইছে আপোনালোকে সোমাইছোঁ আমি আৰু ইফালে আহি আছে চবে এয়া দেখিবলৈ পাইছে আপোনালোকে JCB চলি আছে ইমান ডাঙৰ বেনিফিচিয়াৰী তো কিছু আৰ্থিক অনুদান আগবঢ়াবৰ বাবে আমি অনুৰোধ জনাইছিলোঁ দেখিবলৈ পাইছে মানে আমি কালি আহিলোঁ আমি মালিকক লগ নাপালোঁ তাৰ এই যোনটো বিয়ে তাৰ লগত কথা পাতিলোঁ কিন্তু সেইটো ভিডিঅ' শ্বুট নকৰিলোঁ কৰিছোঁ তথাপিও মানে মেইন কথাটো সিহঁত তাৰ লগত নাই তো গতিকে আজি আকৌ নেক্সট ডে আমি মালিকৰ ওচৰত আহিলোঁ মালিক মানে ভাটাত আছে বুলি গম পালোঁ তো এতিয়া আহিছোঁ আপোনালোকে চাই থাকিব গাইজ ধেমাকা হৈছে ভিডিঅ' আমি কিছু গাইডলাইনো জাৰি কৰিম ইয়াত যিহেতু ৰুল ফ'ল' কৰা নাই সিহঁতে তো চাই থাকিব এইয়া দেখিবলৈ পাইছে অসমীয়া পোৱা আহি গ'লোঁ
এইয়া দেখিবলৈ পাইছে আপোনালোকে মালিকক পালোঁ দিছ ইজ মালিক এই হ'ব তেতিয়া আমাৰ দিগদাৰ হৈ যাব নহয় আমাৰতো মনৰ ভিতৰত এটা কথা আছে যে নেকি পাৰ্টি যেতিয়া বেছি হৈ যাব তেতিয়া আমি এমাউণ্টটো মিলাবলৈ দিগদাৰ হৈ যাব কাৰণ আমাৰ যিটো ব্যৱসায় যিমানটো ইনকাম যিমান মানুহৰ আমাৰ এমাউণ্টটো কৈ দিয়াৰ লগে লগে কি হ'ব কি আপোনাক এমাউণ্টটো কৈ দিলেতো মোক কথা দি দিয়াৰ পিছতে মই এইটো হেৰি কৰি দিব নোৱাৰিমতো ঘূৰাই ল'ব নোৱাৰিমতো সেইকাৰণে এমাউণ্টটো নকওঁ যে মই এইটো 2 দিন 3 দিন আগতে তেতিয়াই ক'ম তেতিয়াই যে কাৰোবাৰ যদি পইচা পাৰ্টি পাতিবলগীয়া আছে সিহঁতে আমি গম পাই যাম যিহেতু পাৰ্টি পাতিবলগীয়া আছে তেতিয়া আমি মিলি পেলাই এটা কাম কৰি ল'ব পাৰিম সৰু মানুহবোৰে পাতিছে এইটো আমাৰতো যিটো ডাঙৰ অনুষ্ঠান আপোনালোকে সিহঁতক প্ৰকাশ কৰিবলৈ ইমান হেৰি কৰিব নালাগে আমি ডাঙৰকে পাতিছোঁ তাত হেৰি আমাৰ শিল্পী আহিব ছিংগাৰ আহিব ইহঁতৰতো 4-5 হাজাৰ টকীয়া বাজেটৰ এটা অনুষ্ঠান আৰু ইহঁতে নিজে 100-200কে তুলিছে যে এই যিটো মই আপোনালোকৰ 14 তাৰিখেতো ডেট আছে 14 তাৰিখে আগমুহূৰ্ততে আমি এমাউণ্ট বান্ধি পেলাই সেইটো কৰি ল'ম কথাটো হৈছে যে এমাউণ্টটো এতিয়া এই কাৰণে নাবান্ধো যে সেইকেইটা পাৰ্টিটোক আমি চাই ল'ব লাগিব নহয় আমাৰ নিৰ্দিষ্ট কাম আছে আমাৰ এনে সৰু সুৰা কাম নাই নালাগে ফোন নম্বৰ লৈ থৈছোঁ নহয় আমি তথাপিও পাতিব নোৱাৰি নহয় এতিয়া আপোনাৰ বিজি থাকিব ক'ৰবাত কেতিয়াবা সেইটোৱেতো এটা হৈ থাকে খালি কৈছে আপুনি সিমান নিদিব পাৰে শুনিছে আগতে আপুনি গম পাইছে মইতো এইটো আপোনালোকৰ কথাবিলাকতো গ্ৰহণ কৰিছোঁ মই আছে জানো নাই আছে গ্ৰহণ যেতিয়া কৰিছোঁ আপোনালোকে সেই বস্তুটো ধৈৰ্য নধৰে কি হ'ব আৰু মোক কি কাৰণে ধৈৰ্য ধৰি আছোঁ আমাক কি কাৰণে যে এই বস্তুটো লৈ পেলাই মানে ইমান আপোনালোকে উত্তেজিত হৈ আছে যে পইচাটো কিমান দিব সেই কথাটো লৈ উত্তেজিত হ'বই নালাগে কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাক কিবা লাগে 2-4 পইচাৰ কাৰণেতো মই সেইটো ক'বও নাযাওঁ যদি পাৰ্টি যদি আৰু ওলায় তেতিয়াতো আমি আপোনালোকৰ লগত পাতি ল'ব লাগিব যে পাৰ্টি 2টা আছে বা 3টা আছে বা 4টা আৰু এইফালে শুনক পাৰ্টি যদি আহে ন আমাৰতো নাম্বাৰ আছে আপোনালোকে আমাক কল কৰিব আমি মেইনটেইন কৰিম শুনিছে কাৰণ সিহঁতৰতো প্ৰকাশ কৰিবলগীয়া হেৰিয়ে নাই কথাই নাই কৰাই দিব লাগিব এতিয়া অহাই নাই এতিয়ালৈকে হ'ব মই কথাটো কৈছোঁ এতিয়ালৈকে অহাই নাই 12 তাৰিখৰ আগত কৰাই দিব আমি আমাৰ কৰিবলগীয়া কাম বহুত আছে আপোনালোকে জানে এটা অনুষ্ঠান যদি ইমান ডাঙৰকৈ আমি এইটো ছিংগাৰ শিল্পী মাতি পেলাই যদি আমি অনুষ্ঠানটো কৰিছোঁ গতিকে গোটেই গাঁৱৰ ৰাইজে তাত সহযোগ আছে বিশিষ্ট তেতিয়া হিচাপে আপুনিতো যাবই লাগিব তাত আপোনাৰ ওচৰতে আমি আহি থাকিবলৈ ইমান মানে সময় নাইকিয়া হৈছে সঁচা কথা আপোনাক কৈছোঁ আজি 1 তাৰিখৰ দিনা নতুন বছৰ আপোনাৰ মিছা কথা নকওঁ আমি কৰিবলগীয়া আমাৰ মনটো মানে এনেকুৱা হৈ আছে যে মানে আমি যেন উৎসুক হৈ আছোঁ তেনেকুৱা টাইপৰ হৈ আছে সেইকাৰণে আমাক দিব পাৰিলে সেইকাৰণে আপোনালোকে যিখিনি কালেকশ্যন কৰিব লাগে আছে কৰি লওক লাষ্টৰ টাৰ্গেটটো মোৰলৈ থৈ দিয়ক যে বিজনেছ কিমান আৰু এটা হাৰ্ডৱেৰৰ বিজনেছ কিমান গম পাইছোঁ হাৰ্ডৱেৰৰ পুঁজি বেছি থাকে এটা ইটা ভাতৰ পুঁজি ইমান নাথাকে মানে হিচাপ চাই ল'ব এটা হাৰ্ডৱেৰ দেখোন কোটি টকাৰ মাল থাকে আচ্ছা সিহঁতে কোটি টকা বাকী দি দিয়ে আমি সিমান টকা বাকী দিব পাৰোঁ আমি 1 টকা পইচা বাকী দিব নোৱাৰোঁ আমি লেবাৰ পে'মেণ্ট নিদিলে আমাৰ হৈ গ'ল এতিয়া কথাটো হ'ল আমি যদি এপ্লিকেশ্যনত দিয়া আপোনাৰ যিটো এমাউণ্টটো আছে সেইটো হ'ব বুলি ক'লে আমাৰ একো চিন্তা নাই বছ হ'বলৈ একোৱেই নাই